তিনিচুকীয়াত উদযাপন বীৰ লাচিত দিৱস। আজি লাচিত দিৱস। মঙলবাৰে তিনিচুকীয়াত দেশ প্ৰেম, সাহস, পৰিশ্ৰম, বুদ্ধি, সততা আৰু কৰ্মনিষ্ঠাৰ প্ৰতীক জাতীয় বীৰ লাচিত বৰফুকনক সুঁৱৰি তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে তিনিচুকীয়াৰ বহু দল সংগঠনে। তিনিচুকীয়া জিলা সমিতিৰ নেতৃত্বত পানীতোলা, মাৰ্ঘেৰিটা আৰু ডুমডুমা আঞ্চলিক সমিতিৰ সহযোগত মঙলবাৰে পানীতোলাত বীৰ লাচিত সেনা অসমে বীৰ লাচিত দিৱস উদযাপন কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ মৃত্যুত সংগঠনটোৱে শোক প্ৰকাশ কৰে আৰু তেওঁলোকৰ আজি কাৰ্যসূচীসমূহ বাতিল কৰে। এই সন্দৰ্ভত এগৰাকী বিষয়ববীয়াই সংবাদ মাধ্যমৰ আগত এনেদৰে কয়। অন্যহাতে সদৌ অসম হিন্দু ছাত্ৰ সন্থাই তেওঁলোকৰ তিনিচুকীয়া কাৰ্যালয়ত বীৰ লাচিত দিৱস উদযাপন কৰে। তেওঁলোকে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰি তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁলোকে আজি সকলো কাৰ্যসূচী বাতিল কৰে বুলি জানিবলৈ দিয়ে। তিনিচুকীয়া জিলা সমিতিৰ নেতৃত্বত পানীতোলা আঞ্চলিক সমিতি, মাৰ্ঘেৰিটা আঞ্চলিক সমিতি আৰু ডুমডুমা আঞ্চলিক সমিতিৰ সহযোগত আজি পানীতোলাত আমি বীৰ লাচিত সেনা অসমে বীৰ লাচিত দিৱস আজি উদযাপন কৰিছোঁ। যোৱাকালি যি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া যি মৃত্যু হ'ল তাৰ আমি গভীৰ শ্ৰদ্ধাঞ্জলি জনাই আমাৰ আজি কাৰ্যসূচীসমূহ আজি খুব সীমিত হিচাপে আজি আমি উদযাপন কৰিলোঁ। আৰু আমাৰ আজি যিবিলাক অনুষ্ঠান আছিলে সেই অনুষ্ঠানবিলাকো আজি আমি বাতিল কৰিবলৈ আমি আজি বাধ্য হ'লোঁ। গতিকে আজি আমি অনুষ্টুপীয়াকৈ এই লাচিত দিৱস আজি উদযাপন কৰিলোঁ আৰু অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দ আহি আমাৰ মাজত উপস্থিত হৈছিলেহি আৰু লগতে পানীতোলাবাসী ৰাইজ, তিনিচুকীয়াবাসী ৰাইজ, মাৰ্ঘেৰিটাবাসী ৰাইজ আজি আমাৰ মাজত আহি উপস্থিত হৈছিলেহি। তেওঁলোকৰ সহায় সহযোগিতাৰ ফলত আজি আমাৰ কাৰ্যসূচী সফল ৰূপায়ণ হ'ল। আৰু লগতে আমি জনাই দিব বিচাৰিছোঁ যে বীৰ লাচিত বৰফুকন যি আমাৰ পূৰ্বপুৰুষ, যি আমাৰ নেতৃত্বত আজি আমাৰ বৰ অসম গঢ়ি থৈ গৈছিলে, 17 বাৰ মোগলক পৰাস্ত কৰি আমাৰ অসমত যি অসমীয়া জাতি মূৰ দাঙি থিয় হ'বলৈ যি তেওঁ যুদ্ধ কৰিছিলে মোগলৰ লগত, সেই যুদ্ধৰ বাবেহে আজি আমি অসমত অসমীয়া হিচাপে মূৰ তুলি জীয়াই আছোঁ। এই লাচিত বৰফুকনৰ বাঘ হাজৰিকা যি আদৰ্শ, এই আদৰ্শ আমি অনাগত। তিনিচুকীয়াৰ পৰা অজয় গাগৰ ৰিপৰ্ট, লাইভ আছাম ডেইলি।